মাজনী অ মাজনী ভাত খাহি দেৰি হল অ মা গৈছো ভাত খামহি মা কিয় ইমান তুমি দুখ কৰি আছা নাই অ তোমাৰ দেউতা নাই তথাপি তুমি টিউচন কৰি পঢ়ি আছা তুমি চিন্তা নকৰিবা মা মই দেউতাৰ সপোন নিশ্চয় পূৰণ কৰিম তোমাৰ দেউতাৰ আশীৰ্বাদ সদায় তোমাৰ লগত আছে মাজনী অ জৰি ওলাবি নে নাই দেৰি হৈছে অ গৈছো ৰ বল না যাও দেই মই এতিয়া ভাল লাগছে না অ লাগছে তো ক'ৰ হয় বে ক'ৰ পৰা নাজানো অঁ ভাল লাগছে নেকি বহুত ভাল লাগছে চাচোন এইটো ছোৱালীটো ভাল লাগছে বে তোৰ বে ক'ৰ হয় নাজানো ক'ৰ পৰা হয় তোৰ ভাল লাগছে নেকি অঁ ঠিকেই আছে সাজিব না মোৰ লগত চাই 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 ছোৱালী আছে কিয় মিছৰি ইমান অহংকাৰ কিয় তোৰ তোমাৰ নিচিনা ছোৱালীক মোৰ দৰে ল'ৰা প্ৰপ'জ কৰিলে ভৰিৰ তলত পৰি হাঁহ ক'ব লাগে আৰু তই মোক ইগন'ৰ কৰিছ ৰাকেশ দা আঁতৰি দিয়ক এইবোৰ কি কথা কৈছে আপুনি মোৰ সপোন আছে মোৰ পঢ়া আছে এইবোৰ ফাল্টু কামত মোৰ সময় নাই ঠিক আছে কি ক'লি ফাল্টু মোৰ প্ৰেমক তই ফাল্টু ক'লি মনে মনে আছ কাৰণে ইমান সাহস বাঢ়িছে না তোৰ এই বাদ দে বে এই পঢ়া শুনা কৰাৰ ছোৱালী আৰু পাত্তা দিব নেকি ব'ল ব'ল জুৰি সিহঁতৰ লগত কথা পাতি লাভ নাই ইমান ধুনীয়া মুখখন লৈ তাৰ অহংকাৰ নহয় এই অহংকাৰ মই ভাঙিম যিটো বস্তু মোৰ নহয় সেইটো মই আন কাৰো হ'ব নিদিওঁ
গাল আৰু চকু ক্ষতিগ্ৰস্ত হৈছে। কেইবাটাও চাৰ্জাৰী দৰকাৰ হ'ব। আপুনি চিন্তা নকৰিব, কিন্তু আমি তাইৰ আগৰ মুখখন ঘূৰাই দিব নোৱাৰিম। আপুনি চিন্তা নকৰিব, যদি সোনকালে সুস্থ হৈ উঠিব, তাই সোনকালে ঘৰলৈ যাব পাৰিব। জুৰি, তোমাৰ লগত এনেকুৱা কোনে কৰিলে? তুমি চিনি পোৱা নে? মই চিনি পাওঁ, ৰাকেশে কৰিছে। তুমি নিশ্চিন্ত থাকা, তেওঁ শাস্তি পাবই। কৰেগে নেজানো, কাইলৈ মানে শুনিলো আৰু মই। যাবি নেকি এবাৰ? যা। চম্পা চম্পা। ঐ চম্পা, আছোন ইপিনে। কি হ'ল? নিউজটো পাইছনে নাই? অলপ শুনিছো ৰ। তাকেতো মোক বৰণি ক'লে ৰ। কিন্তু ছোৱালীজনী বা এতিয়া ক'ত আছে, কেনেকৈ সেইটো গম নাপাওঁ নহয়। কালিৰ পৰা যে সেইটোৱে চলি আছে, গম পাইছানে? বৰুৱানী মোক কৈছিলহে। ভালকে শুনা নাই দেই, অলপ শুনিছো। শুনিছিলা নেকি? নাই, কালিৰ পৰা মই সেইটোৱে শুনি আছো, জানানে? কি বা হ'ল, কেনেকে হ'ল, কি যে ঘটনাবোৰ চলি। চা কবিতাৰ জীয়েকক হস্পিটেলৰ পৰা আনিলে। তাত মুখখন আধা অংশ পৰি গ'ল বুলি শুনিছিলো, কিন্তু দেই। এতিয়া যে কবিতাৰ জীয়েকক কোনে বিয়া পাতিব পায়, বেয়াই লাগে কবিতাৰ জীয়েকক। তাকেতো কি যে হ'বগে আৰু। আমি যাওঁ দে। যাওঁ দেই, যাওঁ। আহক বাইদেউ। জুৰি, মই মনিকা কৰিছিলো আৰু এখেত ৰঞ্জিতা অগ্নি। আমি তোমাৰ খবৰটো পালো। কি কৰিব আহিছে? মোৰ সপোনবোৰ শেষ হৈ গ'ল, মোৰ ভৱিষ্যত শেষ হৈ গ'ল, মোৰ জীৱন ধ্বংস হৈ গ'ল। মানুহে মোক দেখিলে ভয় খায়। তাই কাৰো লগত কথা নাপাতে বাইদেউ, খোৱা বোৱা এৰি দিছে। জুৰি, তুমি কিয় লুকাই আছা? ভুল সি কৰিছে, সি জেলত যাব। তুমি এনেকে থাকিলে নহব, সি জিকি যাব। জুৰি, আমি যিমান পাৰো সহায় কৰিবলৈ চেষ্টা কৰিম। সখিয়ে উচিত শাস্তি পাব। তোমাৰ মাক এবাৰ চোৱাচোন।
এইখন কেৱল এখন মঞ্চ নহয়, এইখন এখন সত্যৰ যুঁজ। আৰু এই যুঁজৰ মাজতে এতিয়া আপোনালোকৰ সন্মুখলৈ আহিছে সাহসৰ অন্য এক নাম, জুৰি লস্কৰ। নমস্কাৰ, মই জুৰি। কেইমাহমান আগতে মই মোৰ মুখখন আইনাত চাওঁতে সৌন্দৰ্যই মোৰ পৰিচয় বুলি ভাবিছিলোঁ। কিন্তু এজন কালপুৰুষে মোৰ সৌন্দৰ্য ধ্বংস কৰি দিলে। আজি মই এই অৱস্থাত থাকিব লগা হৈছে এই কালপুৰুষটোৰ কাৰণে। কিন্তু সি ভাবিছিল মোৰ মুখখন পুৰি দিলে মোৰ সপোনবোৰ শেষ হৈ যাব। কিন্তু নহয়, মই এই মুখখনেৰে মোৰ সপোন পূৰা কৰিম। মোৰ এই মুখৰ দাগটোৱে মোৰ ভৱিষ্যতৰ পৰিচয় বুলি ভাবিম। মই ভয় খাই কেতিয়াও নাথাকো। মই লাজ নকৰো, কাৰণ লজ্জা সেই সমাজৰ যিয়ে অপৰাধীক জন্ম দিয়ে। ধন্যবাদ।